নমস্কাৰ ওয়েলকাম ব্যাক টু শ্যামলী মাজিজ আৰু আজি আপোনালোকে মোৰ লগত দেখিছে এটা নতুন আলহী আহিছে আমাৰ স্কুললৈকে আৰু বাকিখিনি মই কৈ আছো স্কুলৰ কেম্পাছত সোমাই লওঁ হালেহাট এয়া হ'ল সুকু নৱস্মিতা বাৰ ল'ৰা আপোনালোকে আগতেও দেখিছে মোৰ বেলেগ ভিডিঅ' দেখিছে ন হেল্ল' লাহেকে কৈছে হেল্ল' হেল্ল' আৰু আজি আমি আহিছোঁ স্কুলত এইমাত্ৰ আহি পালোঁ কেম্পাছত আজি ক্লাছ হ'ব আজি শনিবাৰ আজি ক্লাছ কৰিম আমি এতিয়া ক্লাছ কৰাৰ পিছত আফটাৰ স্কুল আমি যাম ওচৰতে এটা খানা খাবলৈ মানে বনভোজ ধৰণৰ পিকনিকৰ ধৰণৰ কিন্তু একজেক্ট পিকনিকো নহয় কাৰণ বহুত দূৰলৈকেও জাৰ্ণি নকৰোঁ খালি ওচৰতে আৰু কেম্পাছৰ কাষতে আমি এটা সৰুকৈ পিকনিক খাম আৰু আমাক জইন কৰিব আহিছে আমাৰ সুকুলি হালেয়া জমনিটো হ'ল অলপ এনেকুৱা ধৰণৰ যে পিকনিকটো গৈ পেলাই আমাৰ অকণমান ডাঙৰেই হ'ল কাৰণ আমি ঠিক কৰিছিলোঁ এখন ট্ৰেভেলাৰ যোনটোৰ মোৰ একেবাৰে আইডিয়া নাছিলে মই গম পোৱা নাছিলোঁ যে আমাৰ জাৰ্ণিটো ট্ৰেভেলাৰ দি হ'ব মই ভাবিছিলোঁ এখোজ দুখোজ দি পেলাই পাম বুলি আমি এতিয়া ক'ত যাম পিকনিক টিমে লাহে কৰি নিমিলে জোৰে কওক পিকনিকটো ক'ত পাথাৰ খামা বোলে পাথাৰ তাৰমানে খাব লাগব আজি হালেহাট মই জেগাটোৰ নামটো ফাৰ্ষ্ট টাইম শুনিছোঁ পাথাৰ খামা নেকি সেইটো হৈছে আমাৰ বৰিহাটৰ ওচৰতে বাৰু বৰ এটা দীঘলীয়া ৰাস্তাও নহয় কিন্তু অলপ ওপৰৰ ফালে উঠি যাব লাগে মেঘালয়া বৰ্ডাৰ পৰে আৰু জয়ন্তীয়া হিলছ বুলি কৈছে যাওঁতে আমাৰ ইমানো টাইম নালাগিলে কিন্তু অলপ ওপৰলৈ উঠি গৈ থাকিব লাগে অলপমান নাচিলোঁ তাৰপিছত ফাইনেলি আমি জেগাটো গৈ পাইছিলোঁহে কিন্তু সেইটো জেগা একজেক্ট পিকনিক স্পট নহয় অলপ গধূলি হ'লে হাতী ওলাই বুলি গম পোৱা কাৰণে আমি আকৌ তললৈ নামি আহি পেলাই বেলেগ এটা স্পট ঠিক কৰিলোঁ আহকচোন চাওঁ ভিডিঅ'টো লাষ্টলৈকে চালে আপোনালোকে গোটেইখিনি গম পাব চানডুবি নাপাওঁতেই বৰিহাটৰ পৰা অকণমান আগবাঢ়ি গৈ পেলাই মিজাৰ পৰা গ'লে লেফ্ট ছাইডে এটা ৰাস্তা আছে সেই ৰাস্তাটো দি এনেকৈ ওপৰলৈ গৈ থাকিব লাগে আমি মাজতে অকণমান ৰেষ্ট ল'লোঁ কাৰণ আমাৰ পাইলট দাদাইও ক'লে যে অকণমান নামি লওঁ আৰু অকণমান বতাহ খাই পেলাই আকৌ আমি আমাৰ জাৰ্ণিটো ৰিজিউম কৰিলোঁ ফাইনেলি আমি পাই গ'লোঁ এয়া ধুনীয়া পাথাৰ খামা সেইফালে আছে পানী পাহাৰ আৰু আমাৰ মানুহখিনিয়ে মানে ছাৰহঁতে আগবাঢ়ি গৈ পেলাই অকণমান স্পটৰ এনকুৱাইৰী কৰিছে কেনেকুৱা হ'ব কি আৰু ইয়াতে মাজতে পালোঁ আমি পানী আৰু পানীখিনি আমি পটককৈ গছকা নাই পাৰ হৈ যাওঁতে আমি গাড়ীৰেই পাৰ হৈ গ'লোঁ অকণমান আগত আহি পেলাই আমি আৰু অকণ পানী পালোঁ আৰু কিমানো পানী নগচাকৈ থাকিম পানী গচকিবই জানো পিকনিকত নাহোঁ পিকনিকত আহি পেলাই বহুত বেছি ভাল লাগে আৰু এইবিলাক দৃশ্য দেখিলেতো আৰু বেছি ভাল লাগে আৰু ফাইনেলি ময়ো মোজা খুলি পেলাই পানীত জঁপিয়াই পৰিলোঁ হালেহাট পাথাৰ খামাৰ পৰা আমি নামি আহিলোঁ কাৰণ আপোনালোকক কৈছিলোঁ ন যে তাতে হাতীৰ অকণমান ভয় লগাই দিলে গাঁৱৰ মানুহখিনিয়ে নামি আহি পেলাই ধুনীয়া স্পট এটা আমি চিলেক্ট কৰিলোঁ আৰু ইয়াতে আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু এইফালে ধনেশ্বৰ দাই ভাজি আছে মাছ আৰু এয়া কদমী বাই কৰি আছে হেল্প আৰু আমি ব্ৰেডত বাটাৰ লগাই কল কমলা আৰু কি কিবা খাইছিলোঁ মোৰ মনতে পৰা নাই গোটেইখিনি খাই লৈ পেলাই এতিয়া নাচা বাগাত লাগিলোঁ চব্জি কাটাই চব্জি কাটি আছে কথা পাতাই কথা পাতি আছে ছাৰহঁতে বহুত ফূৰ্তি কৰিছে এয়া পংকজ ছাৰেও হেল্প কৰি দি আছে মণ্টু ছাৰেও হেল্প কৰি দি আছে এইফালে উত্তম দা গিৰিণ ছাৰ আৰু আমাৰ প্ৰিন্সিপাল ছাৰ মানে শংখ ছাৰে লেকচাৰ মাৰি আছে আমি মহিলা কেইগৰাকী ইয়াতে বহি পেলাই চব্জি কাটি আছোঁ আৰু চুকু এইফালে শুই ৰেষ্ট লৈ আছে বহুত ভাগৰ লাগিলে তাৰ বেচেৰা আৰু নৱস্মিতা গাই এয়া গানৰ তালে তালে নাচি আছে আৰু এইফালে চবে চব্জি কাটাত বিজি অমৰদায়ো হেল্প কৰি আছে আৰু মই এইফালে ভিডিঅ' কৰি আছোঁ মৈত্ৰী বাই নাক উজাই আছে চৰ্দি লাগি আছে
এয়া পিকনিকৰ নৃত্য আমাৰ আৰম্ভ হৈ গ'ল আৰম্ভ কৰিলে আমাৰ প্ৰিন্সিপাল ছাৰ মানে হংস ছাৰে লগতে কোঅপাৰেট কৰিলে আমাৰ গায়িকা নৱস্মিতা বাই যোনে ধুনীয়া নাচিবও পাৰে স্যার সাইড দিও মোবাইলত এই মোৰ খানা ফটো ভিডিও করছা ইমান কাম কৰিছে সবে ও এটা কেৰাহী এখন হেতা কিন্তু সবে ইমান কাম কৰিছে ও এয়া দেখিছে নহয় ৰাইজ এয়া খানা ৰান্ধি আছে দেই ইমান কাম কৰে ছোৱালীকেইজনীয়ে দেখিও এজনীয়ে নাচি নাচি ক'বই নোৱাৰে আৰু এখন হেতা দি একেবাৰে দুটাই পুৰা লৰাই আছে দেই এয়া দেখিছে নহয় এয়া মাংস ৰান্ধি আছে এইফালে গগন ছাৰ আৰু এইফালে আমাৰ ৰাইজ পুৰা চালাড তালাডৰ পৰা আদি কৰি চব কৰি আছে আৰু বঢ়িয়া বঢ়িয়া মই ভিডিঅ' কৰি আছো অলপ নাচি দিলেও বেয়া নাপাওঁ বঢ়িয়া আমি যে গান গাই আছিলে তোমাৰ ঘৰত মই যাৱা পুৱাই পুৱাই
বঢ়িয়া মনিকা বাইদেউ প'জ লোৱা ধুনীয়া লাগিছে মাৰি আছো ভিডিঅ' কৰি আছো হালিয়াত আমি নাচি বাগি ভাগৰ লগাই ল'লোঁ তাৰপিছত এনেকৈ অকণমান বহি পেলাই আড্ডা দিলোঁ ভাল লাগিলে বহুত বেছি ভাল লাগিলে আমাৰ আচলতে দিনটো সিদিনা ছুটি হ'ল কাৰণ আমি ওলাইছিলোঁ 12টা বজাৰ পিছত 12টালৈকে আমি ছেটাৰডে ক্লাছ কৰিলোঁ তাৰপিছত ল'ৰা ছোৱালীখিনি বিদায় দিয়াৰ পিছত আমি জয়ন্তীয়া হিলছ পালোঁগৈ আপোনালোকেতো গমেই পাইছে তাতে হাতীৰ অকণমান ভয়তে আমি তাৰপৰা নামি আহিলোঁ আৰু ফাইনেলি আমি তলত স্পটটো ঠিক কৰিলোঁ আৰু সেইবোৰ কৰোঁতে আমাৰ ব্ৰেকফাষ্ট কৰোঁতে দেৰি হৈ গ'ল আৰু আমি দৌৰাদৌৰিকৈ লাঞ্চটো দৌৰাদৌৰি নহয় ঠিক কিন্তু ধনেশ্বৰাই বহুত কম সময়তে আমাক লাঞ্চটো ৰেডি কৰি দিলে তাৰপিছত আমি ভাত চাত ধুনীয়াকৈ খাই পেলাই সকলোকে বিদায় দি পেলাই গুৱাহাটীৰখিনিয়ে মানে নৱস্মিতা বা মই আৰু ৰাজেশ্ৰীয়ে বাই বাই দিলোঁ আপোনালোকক মানে মিৰ্জা এৰিলোঁ আৰু আমি গুৱাহাটী আহি পালোঁ চকুৰ আশাতে আমি গৈ আছো গোটেইকেইজনী মহিলা এটাই পুৰুষ সি আমাক এস্কৰ্ট কৰি লৈ গৈ আছে মহাপুৰুষে আৰু তাৰপিছত আমি গৈ পাম আৰু পিকনিকটো আমাৰ বহুত বেছি ভাল লাগিলে ভালে ভালে গ'ল আৰু নেক্সট আপোনালোকক বেলেগ এটা ব্লগত লগ পাম বাই বাই